ডিয়াৰ ষ্টুডেণ্টছ, আজি ভিডিঅ'ত আমি তোমালোকৰ হবিজ চেপ্টাৰটো কভাৰ কৰিম। এইটো তোমালোকৰ ক্লাছ 7ৰ ইংলিছ বইত আছে। তো চেপ্টাৰটো আমি কভাৰ কৰিম। চেপ্টাৰটো ৰিডিং যিবিলাক আছে এইবিলাক আমি ইয়াতে নপঢ়োঁ, কিয়নো ভিডিঅ'ত যদি আমি তোমালোকক ৰিডিং পঢ়ি বুজাই দিওঁ তেনেহ'লে তোমালোকে সেইটো মানে ভালকৈ বুজি নাপাবা আৰু এইটো মানে দিগদাৰ হ'ব। তো সেইটো তোমালোকে কিতাপৰ পৰা পঢ়ি ল'বা। আমি ইয়াতে তোমাৰ মেইন যিবিলাক বস্তু আছে, যিবিলাক বুজিবলগীয়া বস্তু আছে এইবিলাকেই আলোচনা কৰিম। আমি আশা কৰোঁ ভিডিঅ'টো দেখিলে তোমালোকে ভিডিঅ'টো শেষ হোৱাৰ পাছত সকলোবিলাক যিবিলাক কঠিন শিকিবলগীয়া জিনিস আছে সেইবিলাক তোমালোকে ভালকৈ কৰিব পাৰিবা। তো আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ভিডিঅ'টো প্ৰথমতে আমি দেখিবলৈ পাই আছোঁ কিছু মানে ছবি দিয়া আছে ইয়াতে, আৰু আমাক সোধা হৈছে যে এইটো খালী বক্সত আমি লিখিব যে তেওঁলোকে কি কৰি আছে। তো এটা যদি আমি ফাৰ্ষ্ট পিকচাৰটো চাওঁ তেনেহ'লে আমি দেখি পাওঁ যে ছোৱালী এজনী আছে, তেওঁলোকে কিবা এটা কৰি আছে। ছেকেণ্ড পিকচাৰত এজনী ছোৱালী আছে, আন এজন তেওঁ কেমেৰা এটা ধৰি কিবা এটা কৰি আছে। এইটো সম্ভৱতঃ ফটোই তুলি আছে। এইটো পিকচাৰত যদি আমি চাওঁ তেনেহ'লে আমি দেখিবলৈ পাওঁ যে এটা ল'ৰা কি কৰি আছে, ফুটবল খেলি আছে। তো সেইটো আমি সকলোৱে জানো যে ফুটবল খেলাটো আমি সকলোৱে ভালো পাওঁ। এইটো ছবিত আমি দেখি পাই আছোঁ যে এজন মানুহ কি কৰি আছে, এজন মানুহ মাউণ্টেনিং কৰি আছে। মানে তেওঁ কি কৰি আছে, তেওঁ পাহাৰত উঠি আছে। ইয়াতে এজন ল'ৰাই পঢ়ি আছে আৰু ইয়াতে আন এজন ল'ৰাই কি কৰি আছে, ইয়াতে আন এজন ল'ৰাই পেইণ্টিং কৰি আছে, হয়নে নহয়? তো যদি আমি বক্সত লিখোঁ তেনেহ'লে আমি ফাৰ্ষ্ট যিটো পিকচাৰ আমি মাৰ্ক কৰিছিলোঁ সেইটো আমি এতিয়া তোমালোকক নকওঁ। কিয়নো সেইটো অলপ আনকনভেনশ্যনেল হয়, মানে এইটো আমি সকলোৱে নাজানো হয়তো। তো ইজি যিবিলাক আছে সেইবিলাক আমি প্ৰথমতে কভাৰ কৰিম। তো এইটো কি কৰি আছে, তেওঁ ফুটবল খেলি আছে, প্লেয়িং ফুটবল, হয়নে নহয়? ইয়াতে কি কৰি আছে, ফটোগ্ৰাফি। ইয়াতে কি কৰি আছে, মাউণ্টেইনাৰিং। ইয়াতে কি কৰি আছে, তেওঁ ৰিডিং কৰি আছে, ৰিডিং। আৰু ইয়াতে তেওঁ কি কৰি আছে, তেওঁ পেইণ্টিং কৰি আছে, হয়নে নহয়? তো এইবিলাক বস্তু আমি দেখিলোঁ। তো তেওঁলোকে যিবিলাক কাম কৰি আছে এইবিলাক কাম আমিও কৰোঁনে নাই? আমিও কৰোঁ। আৰু সেইবিলাক কাম আমি কেতিয়া কৰোঁ? সেইবিলাক কাম আমি যেতিয়া আমাৰ পঢ়াৰ পিছত আমি যিবিলাক অলপ ফ্ৰী টাইম পাওঁ, এই ফ্ৰী টাইমতেই কৰোঁ। কিয় কৰোঁ? কিয়নো এইটো কাম কৰিলে আমাৰ আনন্দ পাওঁ, আমাক ভাল লাগে। তো এইবিলাক কাম যিবিলাক কাম আমি ফ্ৰী টাইমতে কৰোঁ আৰু কৰি আমি আনন্দ পাওঁ, সেইবিলাক কামক কি কয়? সেইবিলাক কামকে হবি কয়। হবি। আৰু তেওঁলোকৰ সকলোকে মানে ডিফাৰেণ্ট হবি তেওঁলোকৰ আছে। তো এইটোৱেই মানে ৰিলেটেড চেপ্টাৰটোৱে হবিৰ প্লুৰেল নাম্বাৰ হবিজ হয়। তো আহক আমি এতিয়া চেপ্টাৰৰ যিবিলাক কঠিন এক্টিভিটিজ বা প্ৰশ্ন উত্তৰ আছে এইবিলাক চাই লওঁ। তো ফাৰ্ষ্টতে আমি প্ৰশ্ন উত্তৰবিলাক চাম। 1 নম্বৰত প্ৰশ্ন উত্তৰবিলাক দিয়া আছে 1 নম্বৰৰ এৰ পৰা জিলৈকে টোটেল 3টা, 2টা, 5টা আৰু 7টা প্ৰশ্ন উত্তৰ আছে। তো 7টা প্ৰশ্ন উত্তৰ আমি তোমালোকৰ কাৰণে সুন্দৰকৈ নেক্সট স্লাইডত ভালকৈ তোমালোকৰ কাৰণে ৰেডি কৰি আনিছোঁ। চাওক, প্ৰথমটো প্ৰশ্নত সুধিছে যে হোৱাট ইজ এ হবি? তো আনচাৰটো হ'ব এ হবি ইজ এন এক্টিভিটি ডেট এ পাৰ্চন এনজয়জ ডিউৰিং দেয়াৰ ফ্ৰী টাইমছ। তো ফ্ৰী টাইমতে যিটো কাম আমি কৰি ভাল পাওঁ, আমাক আনন্দ লাগে, সেইটোৱে হবি। হোৱাট ডু হবিজ গিভ আছ? হবিয়ে আমাক কি দিয়ে? হবিয়ে আমাক এনজয়মেণ্ট দিয়ে। আমি হবিজক উপভোগ কৰোঁ আৰু আমাৰ মাইণ্ডটো ৰিফ্ৰেছ হয় আমি যেতিয়া আমাৰ হবি ফ'ল' কৰোঁ। থাৰ্ড প্ৰশ্নত আছে হোৱাট ইজ ফিলিটলি? তোমালোকে যদি মনতে আছে তেনেহ'লে আমি এটা হবি তোমালোকক ফাৰ্ষ্ট যিটো ছবি আছে সেইটো দেখুৱাই কৈছিলোঁ যে
এইটো আমালোকে অলপ আনকনভেনশ্যনেল হয় তো সেইটোৱে ফিলেটলি হয় ফিলেটলি কি হয় ফিলেটলি হ'ল পোষ্টেজ ষ্টাম্পবিলাক কালেক্ট কৰি সেইবিলাক জমাই এলবাম ৰূপে সজাই ৰখাটোক ফিলেটলি বুলি কয় তো ফিলেটলি ইজ এ হবি অফ collecting and studying postage stamps the difficulty next part of hudi ase what difficulty would you face if you take up philately so the difficulty that you may face is that postage stamps are not available now mane postage stamp etia পোৱা নাযায় available কিয়নো এতিয়া আমাৰ কমিউনিকেশ্যন চিষ্টেমটো অলপ চেঞ্জ হৈছে এতিয়া আমি মোবাইল ফোন ইউজ কৰিবলৈ পাৰোঁ আৰু আমি অলপ কম সময়তে মানে যোগাযোগ কৰিব পাৰোঁ আগতে মানুহে চিঠি লিখি এজনে মানুহে আনজন মানুহৰ লগত যোগাযোগ পাতিব লগা হৈছিলে তো এতিয়া আমি এইটো অলপ ইজি হৈছে তো সেইকাৰণে দ্য ডিফিকাল্টি ইজ ডেট পিপল ৰেয়াৰলি ইউজ ষ্টাম্পছ নাও চ' দে আৰ হাৰ্ড টু ফাইণ্ড এইটো মানে ষ্টাম্প পোৱাটো অলপ কঠিন হয় সেইটোৱে ডিফিকাল্টি 2 নম্বৰ প্ৰশ্ন আছে হোৱাট ইজ ইৰফানছ হবি তো ইৰফান এজন ল'ৰা আছে এইটো চেপ্টাৰত তোমালোকে পঢ়িলে তোমালোকে ভালকৈ বুজিব পাৰিবা তো হোৱাট ডাজ হি লাইক টু ডু ইৰফানৰ হবিটো হয় পেইণ্টিং হয় তোমালোকে চেপ্টাৰত চাই ল'বা আৰু হি লাইকছ টু পেইণ্ট বিউটিফুল চিনছ অফ নেচাৰ তেওঁ লেণ্ডস্কেপ বনাবলৈ ভাল পায় সেইটো চেপ্টাৰত দিয়া আছে নম্বৰ প্ৰশ্নত সুধিছে নেম এ ফিউ ইনডোৰ এণ্ড আউটডোৰ হবিজ তো ইনডোৰ হবিজ যিবিলাক আমি ঘৰৰ ভিতৰতে খেলিবলৈ পাৰোঁ তো ইনডোৰ হবিজ ৰিডিং বুকছ হ'ব পাৰে ষ্টাম্প কালেক্টিং হ'ব পাৰে লিচেনিং টু মিউজিক হ'ব পাৰে আৰু আউটডোৰ হবিজ কি হ'ব পাৰে গাৰ্ডেনিং ছুইমিং ট্ৰেভেলিং ফটোগ্ৰাফি এইবিলাক আউটডোৰ হবি হ'ব হোৱাট ইজ এ কিচেন গাৰ্ডেন তো কিচেন গাৰ্ডেন কি হয় কিচেন গাৰ্ডেন হ'ল A kitchen garden is a small garden near the house where vegetables and fruits are grown. আমি শাক পাচলি আৰু ফল যেটো গাৰ্ডেনৰ পৰা পাওঁ যেটো আমাৰ ঘৰত লগোৱা হয় সেইটো গাৰ্ডেনকে কিচেন গাৰ্ডেন বুলি কয় Every morning I water the plants and clean the beds. What does bed mean here? ইয়াতে bed মানে কি বুজাইছে তো bed হৈছে small patch of soil where plants and vegetables are grown. যেটো মানে মাটিত ভেজিটেবল আৰু ফ্ৰুটছৰ তলতে থাকে সেইটো মাটি আমি বেডছ বুলি কৈ আছে এইটো চেপ্টাৰত 2 নম্বৰ প্ৰশ্নত কৈছে সিনোনিম আমাক সুধিছে সিনোনিম কি হ'ব তো জয়ৰ সিনোনিম দুটা হ'ব প্লেজাৰ আৰু আন এটা হ'ব হ্যাপিনেস জয় মানে আনন্দ হ্যাপিনেস প্লেজাৰ মানেও আনন্দ এক্টিভৰ হ'ব এনাৰ্জেটিক আৰু স্পৰ্টি স্টাৰ্টৰ হ'ব লঞ্চ হ'ব এটা আন এটা হ'ব বিগিন ষ্টাৰ্ট মানে আৰম্ভ কৰা আৰু বিগিন আৰু লঞ্চেও আৰম্ভ কৰা বুজায় বিউটিফুল মানে সুন্দৰ প্ৰিটি বুলিও কওঁ আমি আৰু কি কওঁ আৰু আমি সুন্দৰক লাভলি বুলিও ক'ব পাৰোঁ লেজাৰ মানে ফ্ৰী টাইম হ'ব পাৰে এইটো সিনোনিম স্পেয়াৰ টাইম এই দুইটা হ'ব ডেভেলপ হ'ব গ্ৰ' আৰু ইভলভ তো এইটো আমি 2 নম্বৰ কৰিলোঁ 3 নম্বৰত আমাক সুধিছে যে ইয়াতে এটা ছবি দি আছে ছবিটোত কি বস্তু দেখুওৱা হৈছে এইটো নাম কম আৰু এইটো কি কোনটো এক্টিভিটিৰ লগত জড়িত সেইটো আমি কম তো ফাৰ্ষ্ট ছবিত আমি গিটাৰ আৰু সিঙি আমাক দিয়া আছে এটা ছবিত সেকেন্ড ছবিত আমি দেখিবলৈ পাই আছো বেট আছে বেটৰ লগতে কি হ'ব বেটৰ লগতে হ'ব প্লেইং আৰু থাৰ্ড ছবিত আছে সাইকেল বাইসাইকেল আছে বাইসাইকেল আমাক কোনটো কামত ব্যৱহাৰ হয় বাইসাইকেল হয় সাইক্লিং হয় নহয় সাইক্লিং আমি কৰোঁ বুক ইয়াতে বুক দিয়া আছে বুক কি হ'ব বুক হ'ব ৰিডিং READING ৰিডিং আৰু আন এটা আছে পেন কি হ'ব পেন হ'ব ৰাইটিং WRITING ৰাইটিং এতিয়া লাষ্ট এটা ছবি বাকি আছে এটো হ'ল এটো ছবি কি হয় এটো বোট BOAT বোটত আমাৰ বোটিং হ'ব বা সেলিংও আপোনালোকে লিখিব পাৰিব তোমালোকে তো এতিয়া আমি 2 আৰু 3 নম্বৰ কৰিলো 4 নম্বৰ 5 আৰু 6 নম্বৰ আমি লোৱা নাই কিয়নো এটো অলপ সহজ হয় বা ইৰেলেভেন্ট হয় এই কাৰণে আমি লোৱা নাই এটো তোমালোকে ক্লাছত কৰিবা এটো ভিডিওত কভাৰ কৰা হয়তো পসিবল না
7 নম্বৰত ইডিয়ম দিয়া আছে। ইডিয়মটো আমি তোমালোকক ভালকৈ বুজাই দিম আন এটা ভিডিঅ'ত। এইটো চেনেলত তোমালোকে পাই যাবা। এইটো এটা ভিডিঅ'ত তোমালোকে বুজালে তোমালোকে বুজি নাপাবা। 8 নম্বৰত দিয়া আছে আমাক কিছুমান শব্দ দিয়া আছে, 4টা শব্দ। এইটো লাষ্টতে আমাক মেণ্টটো এড কৰিব লাগে। তো এডভান্সত মেণ্ট এড কৰিলে এডভান্সমেণ্ট হ'ব, ট্ৰিটত মেণ্ট এড কৰিলে ট্ৰিটমেণ্ট হ'ব, এনকাৰেজত মেণ্ট এড কৰিলে এনকাৰেজমেণ্ট হ'ব, আৰু এণ্টাৰটেইনত মেণ্ট এড কৰিলে হ'ব এণ্টাৰটেইনমেণ্ট। তো এইবিলাক লিখনি বা ৱাৰ্ড বা গ্ৰুপ অফ লেটাৰ্ছ যিটো আমি শব্দৰ লাষ্টতে এড কৰি কিবা এটা নতুন শব্দ পাওঁ, যেনেকৈ এডভান্সৰ পাছত আমি মেণ্ট এড কৰি এডভান্সমেণ্ট এটা নতুন শব্দ পালোঁ। এই যিটো আমি এড কৰোঁ লাষ্টতে সেইটোক ছাফিক্স বুলি কয়। লাষ্টতে এড কৰিলে ছাফিক্স বুলি কয়। আৰু কিছু কিছু শব্দত তোমালোকে দেখি পাবা যে আগতেও এড কৰা হয়, আগতে এড কৰিলে সেইটোক প্ৰিফিক্স বুলি কয়। তো ছাফিক্স আৰু প্ৰিফিক্স দুটাই একেলগতে দুটাক আমি এফিক্সেছ বুলিও কওঁ। তো সেইটোৱে আছিলে আমাৰ হবিজ চেপ্টাৰৰ কিছুমান ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ বস্তু। আমি আশা কৰোঁ তোমালোকে বুজি পাইছে এইবিলাক। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'বা। এইটো চেনেলত তোমালোকে এডুকেশ্যনেল ভিডিঅ'ছ পাই থাকিবা, আৰু তোমালোকৰ ফ্ৰেণ্ডছৰ লগতেও শ্বেয়াৰ কৰি দিবা। ভিডিঅ'টো লাইক কৰিবা, আমাক কমেণ্ট কৰি জনাবা ভিডিঅ'টো কেনেকুৱা লাগিছে তোমালোকক। থেংক ইউ।